আপোনালোকে সকলোৱে চাওক, মই ভাপত দিয়া পিঠাটো মই আজি এতিয়া দোকানতে বনালোঁ আৰু বনোৱাৰ পাছত মানে মই এনেই দেখাইছোঁ আপোনালোকক, অকণমান দেখাই দিছোঁ এইটো পিঠাটো কেনেকুৱা ষ্টাইলৰ হৈছে। আৰু চাকনিখনৰ যিটো ফ্ৰেম যেনেকুৱা হ'ব তেনেকুৱাই মানে হৈ যাব আৰু খাবলৈ বহুতে টেষ্টি, যিহেতু গাখীৰৰ লগত বহুতেই ভাল লাগে। আৰু আপোনালোকে যিসকলে খাই পোৱা নাই তেখেতলোকে খাবহি। আৰু মোৰ দোকানলৈ আহিলেই হৈ গ'ল, নহ'লে মই ডেছক্ৰিপশ্যনত ফোনৰ নম্বৰ দি দিম, যদি অৰ্ডাৰ কৰে সৰহকৈ বনাই দিম। যিহেতু মই দোকানখন মোৰ ৰাস্তাৰ কাষতে, মেইন ৰাস্তাৰ কাষতে দোকান, আৰু মই এতিয়া যিটো মই অডিঅ' দিছোঁ তাত মানে গাড়ীৰ মাতো ওলাই আছে। আপোনালোকে সেইটো বেয়া ভাবিব নালাগে, যিহেতু মই মানে ৰাস্তাৰ কাষৰ দোকানটো আৰু দোকানতে এইবোৰ কৰি থাকোঁ আৰু মাতো মই ইয়াতে দিছোঁ। সেইটো কাৰণে সকলোৱে খোৱা টেষ্টটো ল'বহি, আহিব। ঘিলামৰা লোকেশ্যনটো মোৰ ঘিলামৰা ঢকুৱাখানা লখিমপুৰ ডিষ্ট্ৰিক্টতে পৰে। আৰু কোনোবাই যদি ঢকুৱাখানাৰ মানুহ যদি অহা যোৱা কৰি থাকে তেতিয়াহ'লে মোৰ ফ্ৰেণ্ডত যদি আছে সোমাই মোৰ এই ভাপত দিয়া পিঠাৰ সোৱাদটো লৈ যাব পাৰিব। আৰু কেনেকুৱা লাগে এইটো কমেণ্ট কৰিব, কোনে কোনে খাই ভাল পায় সেইটো জনাব। আৰু যিহেতু মানুহজন আহিছিলে দোকানলৈ, সেয়াই বোলো অকণমান দেখাই দিওঁ দে আপোনালোকৰ আগত, সেইকাৰণে অকণমান দেখাই দিছোঁ। আমি দুইজনীয়ে দোকানত থাকোঁ, এতিয়া মানে তেখেত